কাৰণ ৰাইজক শুনোৱা নাই যিহেতু এইবিলাক হ'ব কিন্তু আগলৈ পিছাব আকৌ পিছাব সম্মানীয় আমাৰ জিলা আয়ুক্তৰ পৰা সম্মানীয় আমাৰ মহোদয় আহিছে গতিকে আমি আপোনালোকৰ আগত আমি যি দাবী আমি লৈ আহিছো এইটো আপোনালোকক শুনাব বিচাৰিছো গতিকে ইয়াত অসমীয়াত লিখা আছে মই যিমানখিনি পাৰো আপোনালোকক পঢ়ি শুনাব বিচাৰিছো যে নহওক মাননীয় এইটো স্মাৰক পত্ৰ আজি 30 তাৰিখ জুলাই 2025 ইয়াত লিখা আছে মাননীয় ওদালগুৰি জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে 1 নম্বৰ মাননীয় প্ৰধানমন্ত্ৰী ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় নতুন দিল্লী 2 নম্বৰ মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ দিছপুৰ গুৱাহাটী অসম বিষয় অসমৰ প্ৰাকৃতিক দুৰ্যোগ সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক অধিকাৰৰ দাবীত স্মাৰক পত্ৰ মহোদয় ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল ওদালগুৰি জিলা সমিতিৰ উদ্যোগত লোৱা আজিৰ অৱস্থান ধৰ্মঘটৰ দ্বাৰা আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যে অসমৰ জনসাধাৰণৰ জীৱন যন্ত্ৰণা আৰু অধিকাৰৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ বিষয় আমাৰ দাবীসমূহ তলত লিখা হৈছে অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰক অসম তথা অসমীয়া জাতিৰ আৰ্থ-সামাজিক মেৰুদণ্ড থান-বান কৰা অসমৰ বান আৰু গৰাখহনীয়াৰ বাবে প্ৰতি বছৰে অসমত মানুহৰ জীৱন ভূমি আৰু সম্পত্তিৰ ব্যাপক ক্ষতি সাধন হৈ আহিছে ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি দিয়ক ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত কেন্দ্ৰীয় সহযোগিতা তাৎক্ষণিকভাৱে আগবঢ়োৱাৰ ব্যৱস্থা কৰক বান সমস্যাৰ স্থায়ী সমাধান নোহোৱা পৰ্যন্ত বান প্ৰভাৱিত অঞ্চল চিনাক্ত কৰি এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে বান প্ৰভাৱিত অঞ্চলত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকক সাংবিধানিক ভোটাৰশ্বিপ অধিকাৰৰ ভিত্তিত মাহে 11,900 টকাকৈ দিয়াৰ ব্যৱস্থা কৰক যাতে বানাক্ৰান্ত কৃষকে নিজৰ ক্ষতিপূৰণ নিজে কৰিব পাৰে 2 নম্বৰ रोजगाৰৰ অধিকাৰক সংবিধানৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়ক আজিৰ যান্ত্ৰিক যুগত প্ৰতিজন নাগৰিকৰ জীৱন নিৰ্বাহৰ বাবে নিশ্চিত रोजगार প্ৰদানৰ অত্যাৱশ্যকতা আহি পৰিছে আজি শিক্ষিত নিবনুৱাৰ কাম কম্পিউটাৰে কাঢ়িলে অশিক্ষিত বনোৱাৰ কাম ডাঙৰ ডাঙৰ যন্ত্ৰই কাঢ়িলে আজি মানুহৰ জীৱন নিৰ্বাহৰ প্ৰেৰণা কি নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত সমাজ ব্যৱস্থাত আজিলৈকে কোনো দলে নিবনুৱা সমস্যাৰ সঠিক বিকল্প সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে সেয়েহে रोजगारক মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰি সকলোকে জীয়াই থকাৰ অধিকাৰ জীৱন অধিকাৰ দিব লাগে অন্যথা আইন নোহোৱা পৰ্যন্ত সকলো নিবনুৱাক প্ৰতি মাহে নাগৰিক ভাত্তা দি জীয়াই থকাৰ প্ৰেৰণা দিয়ক 3 নম্বৰ সকলো বঞ্চিত মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তি নিশ্চিত কৰক অৰুণোদয় আঁচনিয়ে অসংখ্য নিৰুপায় মহিলাক উপকৃত কৰিছে তথাপি বহুতো বঞ্চিত মহিলাই ইয়াৰ সুফল এতিয়াও পোৱা নাই সেইবাবে এক নীতি গঠনাত্মক পৰিৱৰ্তনৰ জৰিয়তে সকলো বঞ্চিত মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তি নিশ্চিত কৰি মাত্ৰ 1250 টকা নহয় 4,000 টকাৰ সৈতে মূল্য বৃদ্ধিৰ ভাত্তা সংযোগ কৰক 4 নম্বৰ সকলো কৃষকক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ আওতাত আনক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত বহুতো সৰু আৰু প্ৰান্তীয় কৃষকে এতিয়াও এই আঁচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ বাবে এটা সহজ প্ৰৱেশ পদ্ধতি প্ৰৱৰ্তন কৰি সৰ্বব্যাপী অন্তৰ্ভুক্তি নিশ্চিত কৰাটো একান্ত প্ৰয়োজনীয়তা
আহি পৰিছে, যাৰ দ্বাৰা সৰু সুৰা কৃষকেও অধিক ফচল উৎপাদনত আৰু অধিক মনোনিৱেশ কৰিব পাৰে। অমানৱীয়তা ভূমি উচ্ছেদ বন্ধ কৰক। 5 নম্বৰত যিসকল মানুহক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। নিপীড়িত মানুহৰ মাটি কাঢ়ি পুঁজিপতিক ভূমি গতাই দিয়াৰ দৰে অসাংবিধানিক নীতি পৰিহাৰ কৰক। এই দাবীসমূহ দেশৰ একতা, সামাজিক ন্যায় আৰু অন্তৰ্ভুক্তিমূলক উন্নয়নৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। আপোনাৰ সদায় দৃষ্টিপাত আৰু যথোচিত ব্যৱস্থা গ্ৰহণৰ বাবে আমি বিনীত অনুৰোধ জনাইছো। এটি সাংগঠনিকভাৱে আমাৰ ওদালগুৰি জিলা মাননীয় ভৰত গয়াৰী, প্ৰেচিডেণ্ট ওদালগুৰি জিলা। এইখিনিয়ে গতিকে আপোনালোকৰ